আজিৰ নিয়োগৰ বতৰাখন লৈ আহিছোঁ IBPSৰ ফালৰ পৰা ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ ফালৰ পৰা নতুনকৈ বহুকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। আপোনালোকে যদি সম্পূৰ্ণ নটিফিকেশ্যনখন চাব বিচাৰে তেতিয়াহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইট www.ibps.in ত গৈ চাব পাৰে, নতুবা আমাৰ হোৱাটছএপ চেনেলত গৈ পিনিও আপোনালোকে চাব পাৰিব। হোৱাটছএপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত পাই যাব। ইয়াৰ যদি ইম্পৰ্টেণ্ট ডেটবিলাকৰ কথা কওঁ, অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি ষ্টাৰ্ট হৈ আছে। ইয়াৰ লাষ্ট ডেট 21 আগষ্ট 2026 তাৰিখ হয়। আপোনালোকে লাষ্ট ডেটৰ আগতে এপ্লাই কৰি ল'ব। বাকী যদি আমি এই যিখিনি ভেকেঞ্চি ওলাইছে, ভেকেঞ্চিখিনি কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকক প্ৰতি মাহে 20,000 টকাৰ পৰা আৰম্ভ কৰি পিনি 64,000 টকালৈকে দৰমহা দিয়া হ'ব। বাকী যিমানখিনি এলাৱেঞ্চ থাকে গোটেইখিনি এলাৱেঞ্চ আপোনালোকে পাব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা যদি কওঁ, আপোনালোকে এজন ইণ্ডিয়া, নেপাল বা ভূটানৰ চিটিজেন হোৱাটো বাধ্যতামূলক। বাকী মিনিমাম বয়সৰ সীমা যদি কওঁ, 20 বছৰ বয়স আপোনালোকৰ মিনিমাম হ'ব লাগিব আৰু মেক্সিমাম বয়স আপোনালোকৰ 28 বছৰ বয়স হ'ব পাৰে। তাতকৈ বেছি যদি হয় আপোনালোকে কেটেগৰী ৱাইজত যদিহে আপোনালোকৰ এজ ৰিলেক্সেশ্যন পায় তেতিয়াহ'লে পাৰিব। যদিহে আপোনালোক জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে 28 বছৰতকৈ বেছি বয়স হ'লে এপ্লাই কৰিব নোৱাৰিব। বাকী কেটেগৰী ৱাইজ যিমানখিনি এজ ৰিলেক্সেশ্যন দিয়ে সকলোবিলাক এজ ৰিলেক্সেশ্যনৰ সুবিধা আপোনালোকক ইয়াত দিয়া হ'ব। বাকী শিক্ষাগত অৰ্হতাৰ কথা যদি কওঁ, আপোনালোকৰ যিকোনো এটা বিষয়ত যদি গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। আৰু লগতে কৈছে যে আপোনালোকে যোনখন ষ্টেটৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে সেই ষ্টেটৰ যি লোকেল লেংগুৱেজ হয়, লেংগুৱেজটো লিখিবলৈ, পঢ়িবলৈ আৰু ক'বলৈ পাৰিব লাগিব। আৰু লগতে আপোনালোকৰ ইয়াত এখন কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে। কম্পিউটাৰ চাৰ্টিফিকেট থকাটো মেণ্ডেটৰী বুলি কৈছে। যদিহে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিবলৈ এলিজিবল নহ'ব। বাকী যিমানখিনি পোষ্ট ওলাইছে গোটেই পোষ্টখিনি ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেট ৱাইজত ডিভাইড কৰি দিয়া হৈছে। আৰু আমি অসমৰ কথা যদি কওঁ তেতিয়াহ'লে অসমত ইয়াত টোটেল ভেকেঞ্চি ওলাইছে 349টা ভেকেঞ্চি আৰু ST কেটেগৰীৰ কাৰণে আছে 41টা, SC সকলৰ কাৰণে আছে 26টা, OBC যি NCL হয় তেওঁলোকৰ কাৰণে আছে 97টা, EWSত 30টা, আনৰিজাৰ্ভ কেটেগৰীত 155টা। টোটেল 349টা ভেকেঞ্চি অসমৰ কাৰণে আছে। ফিজবিলাকৰ যদি কথা কওঁ, যদিহে আপোনালোকে SC, ST, PWBD কেটেগৰী কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকৰ GST লগাই ফিজ হ'ব 175। আৰু যদিহে আপোনালোকে OBC বা আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকৰ ফিজ হ'ব 850। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। গোটেই নটিফিকেশ্যনখন যদি চাব বিচাৰে বা আপোনালোকে যদি এই কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ যি ভেকেঞ্চি ওলাইছে এইখিনিত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এপ্লাই কৰা লিংক আমাৰ হোৱাটছএপ চেনেলত পাই যাব। আপোনালোকে আমাৰ হোৱাটছএপ চেনেলটো জইন কৰি ল'ব।